ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ সিলেবাস আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট কেতিয়া হ'ব আৰু তুমি কোনকেইটা সাবজেক্টৰ কোনকেইটা চেপ্টাৰ তুমি পঢ়িব লাগিব গোটেইখিনি কথা আমি আলোচনা কৰিম। তাৰ লগতে আলোচনা কৰিম তোমালোকৰ সামাৰ ভেকেশ্যন কেতিয়া হ'ব আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টটো কোনটো মাহত আৰু কেতিয়া হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। কাৰণ মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে সায়েন্স মেথছৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰা বোৰ্ড এক্সামৰ কাৰণে, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। তোমালোকৰ ক্লাছ 10ৰ কাৰণে সকলো ধৰণৰ ইম্পৰ্টেণ্ট সায়েন্স মেথছৰ আৰু এছামিছৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট বস্তু তোমালোকে মোৰ চেনেলতে পাই যাবা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে 2026ত যিটো তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'ব, সেই মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, ডেছক্ৰিপশ্যনত মই হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ। তো চাওঁ আহা, আমি একাডেমিক কেলেণ্ডাৰ মতে চাম। এইটো চোৱা, এইটো বৰ্ডৰ পৰা দিছে একাডেমিক কেলেণ্ডাৰ। এই কেলেণ্ডাৰ মতে চাম তোমালোকৰ চিলেবাছ কি হ'ব আৰু তুমি কোনকেইটা পঢ়িব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই একাডেমিক কেলেণ্ডাৰখনত যিটো নটিচ দিছে, এই নটিচখন খুবেই ইম্পৰ্টেণ্ট হয়, বহুতেই ইম্পৰ্টেণ্ট হয়, 100% ইম্পৰ্টেণ্ট হয়। এই নটিচখন তোমালোকে এই নটিচখনত কি কৈছে এই গোটেইখিনি কথা মই অলৰেডি ভিডিঅ' এটা আপলোড কৰিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো চাই ল'বা। প্লেলিষ্টত দিয়া আছে একাডেমিক কেলেণ্ডাৰ পাব্লিছ বুলি ভিডিঅ' এটা বনাইছোঁ, তাতে ধুনীয়াকৈ দিয়া আছে। এতিয়া চোৱা, তোমালোকে বুক ওলাই লোৱা, মোৰ লগে লগে তোমালোকে টিক কৰি ৰাখিবা, নহ'লে তোমালোকে কপি এখন ওলাই লোৱা, তোমালোকে মোৰ লগে লগে লিখি ৰাখিবা যে তুমি কোনটো মাহত কি পঢ়িব লাগিব আৰু তোমালোকৰ চিলেবাছ কোনখিনি হ'ব। এতিয়া চোৱা, তুমি এপ্ৰিল মাহত তুমি কি পঢ়িব লাগিব। এইটো চোৱা, এপ্ৰিল মাহত তুমি পঢ়িব লাগিব এছামিছৰ কাৰণে পঢ়িব লাগিব বৰগীত, উদ্যোগী সৌৱাহা আৰু দ্ৰুতপাঠ যিটো আছে তোমালোকৰ সেইটোৰ পৰা পঢ়িব লাগিব তিৱাসকল, আৰু ৰচনা ব্যাকৰণৰ লাগিব ৰচনা জতুৱা ঠাঁচ। তাৰপিছত তোমাৰ পদ্য লাগিব ধৰ্জ আৰু ধৰবাই, পুৰণি শব্দৰ আধুনিক ৰূপ, এইখিনি হৈছে তোমাৰ গ্ৰামাৰ পাৰ্ট। তাৰপিছত তোমালোকৰ এফালে চোৱা, ইংলিছত পঢ়িব লাগিব এ লেটাৰ টু গড, এ টাইগাৰ ইন দ্য জু। তাৰপিছত লাগিব টেন্স আৰু স্পকেন ইংলিছৰ লাগিব 1 and 2 লেভেল। ইয়াৰ পিছত জেনেৰেল মেথামেটিক্সত তুমি পঢ়িব লাগিব ৰিভিজন চেপ্টাৰ আৰু চেপ্টাৰ 1, আৰু মেথছত পঢ়িব লাগিব চেপ্টাৰ 10 আৰু চেপ্টাৰ 6, আৰু চেপ্টাৰ 6 তোমালোকৰ লাগিব আপ টু ইউনিট 6.2, মানে 6.2 যিটো ইউনিট আছে তোমালোকৰ যিটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰ আছে সেই চেপ্টাৰ 6.2লৈকে লাগিব। তাৰপিছত ছ'চিয়েল ছায়েন্সত তুমি কি পঢ়িব লাগিব, ছ'চিয়েল ছায়েন্সত পঢ়িব লাগিব চেপ্টাৰ 1, তাৰপিছত হিষ্ট্ৰীৰ চেপ্টাৰ 1 আৰু জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1। আৰু তোমালোকৰ কোনোবাৰ যদি হিন্দী আছে তেতিয়াহ'লে পঢ়িব লাগিব নিকি ইট, লিংগ, বচন আৰু অপৰিয়োগী শব্দ। আৰু এডভান্স মেথছৰ কাৰণে পঢ়িব লাগিব ৰিভিজন অফ ক্লাছ 9 কোৰ্চ এডভান্স মেথছৰ, আৰু চেপ্টাৰ 1 যিটো ছেট আছে সেইটো। হিষ্ট্ৰী ইলেক্টিভৰ কাৰণে পঢ়িব লাগিব চেপ্টাৰ 1, জিঅ'গ্ৰাফিৰ কাৰণে পঢ়িব লাগিব চেপ্টাৰ 1, আৰু কম্পিউটাৰ ছায়েন্সৰ কাৰণে চেপ্টাৰ 1 ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ নেটৱৰ্ক। আৰু এৰাবিকত পঢ়িব লাগিব তোমাৰ মিনাল কুৰানিল কৰিম, এইটোৰ মিনিং নাজানো বাৰু। ইয়াৰ পিছত চোৱা, তোমাৰ এইটো মে' মাহত তুমি কি পঢ়িব লাগিব, মে' মাহত তুমি কি পঢ়িব লাগিব এইটো চোৱা। এছামিছত পঢ়িব লাগিব জিকিৰ, তাৰপিছত উদ্যোগী সৌৱাহা আৰু দ্ৰুতপাঠৰ পৰা লাগিব দেউৰীসকল, নেপালী ভাষী, গোৰ্খাসকল। তাৰপিছত লাগিব ৰচনা, বিপৰীত শব্দ, উপসৰ্গ লাগিব, এইকেইটা হৈছে তোমাৰ গ্ৰামাৰ পাৰ্ট। তাৰপিছত ইংলিছত লাগিব কি চোৱা, নেলছন মেণ্ডেলা, আমাণ্ডা। তাৰপিছত লাগিব তোমাৰ ডিটাৰমিনাৰ্ছ আৰু লেটাৰ ৰাইটিং এণ্ড স্পকেন ইংলিছ, গ্ৰামাৰ পাৰ্ট আৰু তোমাৰ টেক্সচুৱেল গোটেইখিনি দিয়া আছে। আৰু তোমাৰ জেনেৰেল মেথামেটিক্সত লাগিব চেপ্টাৰ 2 যিটো পলিনমিয়েল চেপ্টাৰ আছে সেইটো লাগিব, আৰু লাগিব চেপ্টাৰ 6 ট্ৰাইংগলছ অৰ্থাৎ যিটো ত্ৰিভুজ চেপ্টাৰ আছে সেইটো লাগিব, এক্সাৰচাইজ 6.2লৈকে লাগিব। ইয়াৰ পিছত চোৱা, ছায়েন্সৰ কাৰণে তুমি পঢ়িব লাগিব চেপ্টাৰ 6 লাইফ প্ৰচেছ, এইটো তুমি কমপ্লিট কৰিব লাগিব। ছ'চিয়েল ছায়েন্সৰ লাগিব তোমাৰ পলিটিকেল ছায়েন্সৰ চেপ্টাৰ 1 আৰু ইকনমিক্সৰ চেপ্টাৰ 1। সংস্কৃতৰ কাৰণে তোমাৰ এইখিনি লাগিব, আৰু যদি তোমালোকৰ হিন্দী আছে তেতিয়াহ'লে লাগিব সাক্ষী, বাক্য শুদ্ধিকৰণ এণ্ড বাক্য পৰিৱৰ্তন। এডভান্স মেথছৰ কাৰণে লাগিব চেপ্টাৰ 2 কমপ্লেক্স নম্বৰ। হিষ্ট্ৰী ইলেক্টিভৰ কাৰণে লাগিব চেপ্টাৰ 2, আৰু জিঅ'গ্ৰাফি ইলেক্টিভৰ কাৰণে লাগিব চেপ্টাৰ 2, আৰু কম্পিউটাৰ ছায়েন্সৰ কাৰণে লাগিব চেপ্টাৰ 4 ইন্ট্ৰডাকশ্যন টু লুপ। আৰু এৰাবিকৰ কাৰণে লাগিব, এইটো তোমাৰ লিখিছে মিনাল আহাদতিন নাবিয়া, আৰু দিছে তোমাৰ মাদি মাজহুল, এইখিনি লাগিব। তোমালোকে এইখিনি টিক কৰি লোৱা, তোমালোকে কৰিবা। ইয়াৰ পিছত চোৱা জুন মান্থত
কি লাগিব চোৱা জুন মান্থত তুমি এছামিছত পঢ়িব লাগিব ভাৰতীয় সংস্কৃতি আৰু দ্ৰুতপাঠৰ লাগিব বড়োসকল সময় সমাস তাৰপিছত প্ৰত্যয় সমাৰ্থক শব্দ আৰু ৰচনা তাৰপিছত তোমাৰ গদ্যপাঠৰ লাগিব প্ৰাচীন ভাৰতীয় শিক্ষা পুৰণি শব্দৰ আধুনিক ৰূপ এইখিনি গ্ৰামাৰ পাৰ্টছ হয় এইখিনি তোমালোকে এছামিছত পঢ়িব লাগিব আৰু ইংলিছত পঢ়িব লাগিব কুৰ তাৰপিছত লাগিব ডিটাৰমিনাৰ্ছ লেটাৰ ৰাইটিং সাবষ্টেন্স ৰাইটিং আৰু স্পকেন ইংলিছৰ লাগিব 6, 7, 8 পাৰ্ট আৰু তোমাৰ জেনেৰেল মেথামেটিক্সত তুমি পঢ়িব লাগিব চেপ্টাৰ 6 এটো ট্ৰায়াঙ্গল চেপ্টাৰ যেটো আছে ত্ৰিভুজ চেপ্টাৰ হেতু লাগিব তাৰ মানে আমি ট্ৰায়াঙ্গল চেপ্টাৰৰ 6.2 লৈকে কৰিছিলো আগৰ মাহত তো এই মাহত গোটেইখিনি লাগিব কমপ্লিট কৰিব লাগিব আৰু চেপ্টাৰ 8 লাগিব ইন্ট্ৰডাকচন টু ট্ৰাইগোনোমেট্ৰি অৰ্থাৎ তোমাৰ ত্ৰিকোণমিতিৰ পৰিচয় হেখিনি লাগিব আৰু জেনেৰেল সায়েন্সত লাগিব তোমাৰ চেপ্টাৰ 5 এটো পেৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস অৰ্থাৎ পৰ্যাবৃত্ত মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন আৰু চেপ্টাৰ লাগিব 9 হেৰিডিটি ইভালুৱেশ্যন অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশ এইখিনি লাগিব আৰু সোশ্যাল সায়েন্সৰ লাগিব জিওগ্ৰাফিৰ চেপ্টাৰ 2 আৰু হিষ্ট্ৰিৰ চেপ্টাৰ 2 ঠিক আছে তাৰ পিছত তোমাৰ হিন্দীৰ লাগিব তোমাৰ এটো ছোটা জাদুঘৰ পদ ত্ৰয় সন্ধি অৰ সমাস আৰু এডভান্স মেথছত লাগিব তোমাৰ চেপ্টাৰ 5 এপ্লিকেশন অফ কমন লগাৰিথম আৰু হিষ্ট্ৰিৰ কাৰণে লাগিব চেপ্টাৰ 3 জিওগ্ৰাফিৰ কাৰণে লাগিব চেপ্টাৰ 2 and 3 আৰু কম্পিউটাৰ সায়েন্সৰ কাৰণে লাগিব চেপ্টাৰ 5 নেষ্টেড লুপ ইন সি আৰু এৰাবিকৰ কাৰণে লাগিব তোমাৰ এটো ইবনাতুন ওয়া উম্মা মাদুৰী মাজহুল আৰু ট্ৰান্সলেশন এইখিনি লাগিব সো এতিয়া আহিছো আমাৰ ইউনিট টেষ্ট কেতিয়া হ'ব সো ফাৰ্স্ট ইউনিট টেষ্ট তোমালোকৰ হ'ব 18 জুনৰ পৰা 26 জুনৰ ভিতৰত অৰ্থাৎ তোমালোকৰ যেটো জুন মাহ আছে সেই জুন মাহৰ যেটো লাষ্ট উইক আছে বা তোমাৰ যেটো মিড উইক আছে তাৰে পৰা তোমাৰ কি হ'ব তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্ট আৰম্ভ হ'ব আৰু তোমালোকৰ এই জুন মাহলৈকে তুমি যিমানখিনি পঢ়িলা গোটেইখিনি হৈছে তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ সিলেবাস অৰ্থাৎ জুন মাহৰ এই পৰীক্ষাৰ আগলৈকে তোমাৰ যিখিনি পঢ়ুৱা হ'ব গোটেইখিনি তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টত কভাৰ কৰা হ'ব গতিকে তোমালোকে ভালদৰে ষ্টাডি কৰা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ তোমালোকে সায়েন্স ম্যাথছ এছামিছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকক মই 100% প্ৰিপাৰেচন কৰাম গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই ফাৰ্স্ট ইউনিট টেষ্ট হোৱাৰ পিছত তোমালোকে পাবা গৰমৰ বন্ধ তো গৰমৰ বন্ধ মানে সামাৰ ভেকেশন আৰম্ভ হ'ব তোমাৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা জুলাই মাহৰ 31 তাৰিখলৈ তোমালোকৰ সামাৰ ভেকেশন থাকিব তো তোমালোকে সামাৰ ভেকেশনত তোমালোকৰ যিখিনি প্ৰ্যাকটিক্যাল কাম থাকে বা তোমাৰ ইন্টাৰনাল অ্যাসেসমেন্টৰ কাম থাকে গোটেইখিনি কৰি তুমি শেষ কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমাৰ যিখিনি হাফ ইয়াৰলি যিখিনি সিলেবাস আছে সেইখিনি আমি আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ 2026 যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাত তোমালোকে যাতে 99% মাৰ্ক অবটেইন কৰিব পৰা তাৰ কাৰণে মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ